নমস্কাৰ ৰাইজ ৰঙালী বিহু লগতে অসমীয়া নৱবৰ্ষৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে মনত ভাবি থকা কথাবোৰ পূৰণ হওক তাকে কামনা কৰিছোঁ আৰু লৰালৰিকে কামবিলাক কৰিছোঁ সোনকালে উঠি কাৰণ আজি আমাৰ আলহী আহিব গতিকে সেই আলহীক আদৰিবলৈ আমি লৰালৰিকে কামবিলাক কৰিছোঁ আৰু আজি জলদি কাম কৰোঁ আৰু যাওঁ নতুন বছৰ গতিকে জীৱনত এজন নতুন আলহী আহিব আজি সেই কাৰণে ধুনীয়াকৈ সাজি কাচি এয়া গোসাঁই ঘৰত এগছি বন্তি জ্বলাবলৈ আহিছোঁ কাৰণ নতুন আলহীজনৰ লগত মই খুব ধুনীয়াকৈ জীৱনটো পাৰ কৰিম বুলি ভাবিছোঁ এয়া দেউতাৰ প্ৰেছাৰ ষ্ট্ৰোক হোৱা আজি সম্পূৰ্ণ 6 বছৰ হৈছে আমাৰ নতুন আলহীজনে আকৌ আমাৰ ঘৰখন চিনি নাপায় সেই কাৰণে এয়া জিতুদাও আহিছে আমি তেখেতক আদৰি আনিবলৈ যাওঁ তো কোন সেই নতুন আলহী জানেনে এয়া হৈছে তেজপুৰ বৰজাৰ গাঁৱত থকা টাটা আশুতোষ মটৰ্ছ আৰু মই ইয়ালৈ আহিছোঁ কাৰণ বিহু বুলি আমি গোটেই ঘৰৰ পৰিয়ালে এখন গাড়ী কিনিম আৰু গাড়ীখন হৈছে টাটা টিয়াগো সেইকাৰণে গাড়ীখন ল'বলৈ বুলি আমি গোটেই ঘৰৰ মানুহকেইটা আহিছোঁ আৰু এইফালে এয়া মোৰ লগত নৱজিত সি মোৰ কলেজ ফ্ৰেণ্ড আৰু এতিয়া সি আশুতোষ মটৰ্ছৰ এজন ভাল এমপ্লয়ী আৰু তাৰ থ্ৰু দি মই মোৰ গাড়ীখন লৈছোঁ গতিকে সি মোক খুব ধুনীয়াকৈ বুজাই দিছে কেনেকৈ কি কৰিব লাগে আৰু এইফালে মোৰ মা আৰু মাৰ কাৰণে গোটেই সপোনবোৰ এটা এটাকৈ পূৰ কৰিব পাৰিছোঁ গতিকে মাক বিগ থেংক ইউ ফৰ দিছ বিউটিফুল গিফ্ট আৰু এইফালে আমাৰ গীত আৰু মোৰ নতুন আলহী মানে আমাৰ গাড়ীখন হৈছে এইখন টাটা টিয়াগো গ্ৰে কালাৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মনটো এইকাৰণে বহুত বেছি ভাল লাগিছে কাৰণ দেউতাৰ বহুত সপোন আছিলে ৰিটায়াৰমেণ্টৰ পিছত এখন ধুনীয়া গাড়ী ল'ব আৰু তেখেতে নিজেই চলাই চবৰে ঘৰে ঘৰে যাব বুলি কিন্তু দেউতাৰ সেই আশা হৈ ৰ'ল আৰু দেউতাৰ আশাবোৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ এটা এটাকৈ আৰু গাড়ীখন অনাৰ লগে লগে দেউতালৈ খুব বেছি মনত পৰিছে কিন্তু কি হ'ব আমিতো ইউনিভাৰ্চেল ট্ৰুথ মানি ল'বই লাগিব আৰু এইফালে বায়ে ধুনীয়াকৈ গাড়ীখনত কৰিবলগীয়া নিয়মখিনি কৰিছে সৰুকৈ গাড়ী এখন আমি ঘৰলৈ বুলি লৈ আহিলোঁ আৰু সেই আৰু ভাল লাগিছে মনটো বিহু বুলি এইবাৰ আমাৰ ঘৰৰ নতুন আলহী এই গাড়ীখন নাম দিছোঁ বহাগী আৰু মায়েও খুব কান্দি আছে কাৰণ কিয় মানে প্ৰত্যেকটো সময়তে দেউতালৈ বহুতেই মনত পৰে কিন্তু কিছুমান ভাল মুহূৰ্তত মানে বহুত মিছ কৰা যায় মানে বহুত বেছি মিছ কৰা যায় সেই বস্তুটো মই জীয়ৰী হিচাপেই বহুত মিছ কৰোঁ মাৰটো হাজবেণ্ড গতিকে মায়ে বহুত বেছি মিছ কৰে এটা খুব আচৰিত কথাটো হ'ল দেউতা ঢুকুৱা আজি প্ৰায় 6 বছৰ হ'ল আৰু দেউতা ঢুকুৱাৰ পিছৰ পৰা আমাৰ ঘৰত প্ৰায় এটা কুকুৰ থাকেই আৰু আমাৰ জীৱনত যদি কিবা এটা মানে বিশেষ হয় তেতিয়া কোনোবা নহয় কোনোবা এটা কুকুৰ আহি আমাৰ লগত থাকে আৰু আজি ৰাতিপুৱা ঘপকৈ এটা কুকুৰ আহিছে ক'ৰবাৰ পৰা কেতিয়াও নেদেখা এটা কুকুৰ সি আহি গোটেই মানে ঘৰৰ ইফাল সিফাল কৰি ফুৰিছে আৰু চাওকচোন আমি সেৱা কৰিছোঁ কাৰণে সিও পূৰা মূৰ দুৱাই সেৱা কৰিছে নাজানো কি আচৰিত কথা কিন্তু সদায় এইটো হয়ে মানে আজি 6 বছৰৰ পৰা আমি তেনেকৈ একচেপ্ট কৰি আহিছোঁ আৰু যিহেতু দেউতা নাই সেইকাৰণে ভাবিলোঁ যে দেউতাৰ ফটোখনকে এবাৰ মই ধুনীয়াকৈ ফুৰাই আনো আৰু ঘৰৰ পৰা বাহিৰে আমি আহিলোঁ এয়া হলেশ্বৰ মন্দিৰলৈ আচলতে মোৰ মামাৰ ঘৰ হলেশ্বৰত সেইকাৰণে হলেশ্বৰলৈ পহিলা বহাগত আমাৰ যোৱা হয় আৰু এই মন্দিৰলৈও প্ৰত্যেক বছৰে অহা হয় আবেলি সময়ত গৈছিলোঁ দেউজনে ক'লে যে খুব ভাল দিন এটাত আহিছা গতিকে একেবাৰে পূজাখন কৰাই লোৱা
সেইকাৰণে আবেলি যদিও পূজাখন কৰাই ল'লোঁ আৰু এটা কথা ভাবি মনটো ভাল লাগিছে যে একদম আৰতি কৰাৰ সময়খিনিতেই মই পূজাখন দিলোঁ ভাল লাগিছে মনটো মানে একদম পুৰা পজিটিভিটি কিবা এটা আহি গৈছে মন্দিৰত পূজা কৰি আহিলোঁ এয়া আমাৰ সৰু মামাৰ ঘৰ আৰু এয়া সৰু মামীও খুব ধুনীয়াকৈ পূজা কৰি দিলে গাড়ীখন আৰু আচলতে আমি দিনতে আহিলোঁ কিন্তু মামীয়ে ইটো সিটো কাম কৰি থাকোঁতে আমাৰ কাৰণে ভাত পানী বনাই থাকোঁতে সময় পোৱা নাছিলে সেইকাৰণে সন্ধিয়া সময়তে মামীয়ে গোসাঁই ঘৰৰ চাকি দি গাড়ীখন পূজা কৰিলে তাৰপিছতে আকৌ কিবা এটা খাব লাগিলে সেইকাৰণে গোটেই কেইটা গৈ পেলাই মামীৰ হাতৰ একাপ ধুনীয়া চাহ খালোঁ আৰু মায়ে যে ইমান ফূৰ্তি কৰিছে নহয় মানে আচলতে দেউতাৰ সপোনবিলাক পূৰণ কৰি মায়েও খুব ভাল পায় সেইকাৰণে মাৰো খুব বেছি ভাল লাগিছে আৰু আজি যিহেতু বিহু পহিলা বহাগ এপাক বিহু নানাচিলেনো কেনেকৈ হ'ব বুলি আমি গোটেইকেইটাই খুব মজাকৈ নাচিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ বাই